আজি প্ৰায় 500 বছৰৰ যেটো আমাৰ মানসিক অত্যাচাৰ বুলি ক'ব পাৰে কাৰণ মোগল অহাৰ পিছত যি প্ৰকাৰে তেওঁলোকে আমাৰ শ মন্দিৰ তেওঁলোকে ভাঙি পেলাইছিলে আৰু হেয়াই নহয় ৰাম জন্মভূমিৰ মাটি তেওঁলোকে কব্জা কৰিছিলে কৃষ্ণ জন্মভূমি মথুৰা তাতেও তেওঁলোকে মছজিদ বনাইছিল ঔৰংগজেবে এই প্ৰকাৰে মানে কোনো আমাৰ ভাল পূজ্যস্থলবিলাক তেওঁলোকে মানে এৰি দিয়া নাছিলে আৰু সেই মৰ্মে যদি আমি চাওঁ যে এই 500 বছৰৰ যেটো সংগ্ৰাম আজি গৈ সফল হৈছে আৰু গোটেই ভাৰতবাসী আজি যেটো আনন্দ উল্লাস তেওঁলোকে আমি দেখা পাইছোঁ প্ৰত্যেকটা মন্দিৰত আজি পূজা হৈছে আপোনাৰ যজ্ঞ হৈছে আৰু যিবিলাক মন্দিৰ মানে নতুন মন্দিৰ তাতে প্ৰাণ প্ৰতিষ্ঠাও হৈছে আৰু সেই মৰ্মে ময়ো কেইটামান মন্দিৰত আজি গৈছোঁ মোচাকাত গ'লোঁ আমাৰ লংকাভেটা গাঁও পঞ্চায়তত এতিয়া মই ইয়াতে আহিছোঁ আমাৰ গৰু বজাৰৰ ওচৰত কালী মন্দিৰ তেনেকৈ আৰু 5-6টা মন্দিৰত যাম লংকেশ্বৰী বাৰীতো যাম গোপাল মন্দিৰতো যাম সঁচাকৈ খুব আনন্দিত আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনত ভাৰতবৰ্ষত যিমান মোগলে য'ত অত্যাচাৰ কৰি গৈছে আমাৰ হিন্দু আমাৰ সনাতনী ধৰ্মৰ তেওঁলোকে ধ্বংস কৰিবৰ চেষ্টা কৰিছিল যিবিলাক মন্দিৰ ধ্বংস কৰিছিল সেইবিলাক ঠাই যেন আমি পুনৰ ঘূৰাই পাওঁ তাৰ ব্যৱস্থা আজি আমাৰ এই সংকল্প সকলোৱে আমি লৈছোঁ আৰু আমি নিশ্চয় আমাৰ কৃষ্ণ জন্মস্থানে হওক বা আমাৰ যিবিলাক পূজ্যস্থল আছে আমাৰ সত্ৰৰ মাটি আছে আমাৰ বহু হাজাৰ বিঘা সত্ৰ মাটি আজি বাংলাদেশী মুছলমানৰ কবলত আছে এক প্ৰকাৰে ছদ্মবেশী মোগল বুলি ক'ব পাৰে তেওঁলোকক আৰু এই ছদ্মবেশী মোগলসকলৰ পৰা আমাৰ যেতিয়া হাজাৰ বিঘা মাটি সত্ৰৰ মাটি মন্দিৰৰ মাটি আমি ঘূৰাই পাম আমি নিশ্চয় আৰু মানে আমাৰ গৌৰৱ হ'ব আৰু ভাৰতবৰ্ষ যে হিন্দু ৰাষ্ট্ৰ আছিল সেইটো আকৌ প্ৰতিষ্ঠিত হ'ব কিলে নহয় হিন্দু ৰাষ্ট্ৰ যেতিয়া ভাৰতবৰ্ষ আছিল তেতিয়া সৰ্বধৰ্ম সমাভৱ মন্ত্ৰটো চলি আছিলে 42nd এমেণ্ডমেণ্ট ভাৰতবৰ্ষৰ সংবিধানৰ যেতিয়া 42nd এমেণ্ডমেণ্ট হ'ল তাৰ পিছতে সেকুলাৰ শব্দটো সোমাইছিলে আৰু যেদিনা সেকুলাৰ শব্দ সোমাইছিল সংবিধানত সেইদিনাৰ পৰাই ভাৰতবৰ্ষত ইছলামাইজেশ্যন আৰম্ভ হৈছিল ইছলাম ধৰ্মৰ মানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে মানে সংবিধানৰ মাধ্যমত তেওঁলোকে চেষ্টা কৰিব বিচাৰিছিলে কিন্তু যিটো কাম মোগলে পাৰা নাই যিটো কাম ব্ৰিটিছে পাৰা নাই 500 বছৰ মোগল আৰু 300 বছৰ ব্ৰিটিছে পাৰা নাই হিন্দু সনাতনী ধৰ্মক ধ্বংস কৰিবলৈ এইখিনি সেকুলাৰ শব্দ সোমায়ো কৰিব নোৱাৰে আমাৰ দৃঢ় বিশ্বাস এই সেকুলাৰ শব্দ ভাৰতবৰ্ষৰ সংবিধানৰ পৰা আকৌ পুনৰবাৰ গুচাই দিয়া হ'ব আৰু ভাৰতবৰ্ষৰ যেনেকৈ আগতে হিন্দু ৰাষ্ট্ৰ আছিল তেনেকৈ হিন্দু ৰাষ্ট্ৰ হ'ব আৰু হিন্দু ৰাষ্ট্ৰ হ'লেহে ৰাম মানে কি বুলি কয় ৰাম ৰাজ্য যেটো আমি কওঁ বা গান্ধীজী যেটো ৰাম ৰাজ্য বুলি কৈছিল সেই ৰাম ৰাজ্য স্থাপত্য হ'ব